অসম সাহিত্য সভাৰ সভাকক্ষত সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতিৰ পূৰ্ণাংগ সমিতি গঠন। অসম সাহিত্য সভাৰ ৰাধা গোবিন্দ বৰুৱা সভাকক্ষত সদৌ অসম সাংবাদিক মঞ্চৰ ৮ম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। অসমৰ যুৱ সাংবাদিক তথা সদৌ অসম সাংবাদিক মঞ্চৰ উপদেষ্টা নেত্ৰজিৎ বৰাৰ সভাপতিত্বত হোৱা সভাখনত কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে পূৰ্বৰ সভাপতি ছেলিম শ্বেখক নিৰ্বাচিত কৰাৰ বিপৰীতে সাধাৰণ সম্পাদকৰ পদত মহেশ কুমাৰ দাস, কাৰ্যকৰী সভাপতি জাফৰ আলী, প্ৰশাসনিক সাধাৰণ সম্পাদক পদত ওমৰ ফাৰুক শ্বেখ, কোষাধ্যক্ষ পদত বাবু ছিদ্দিক আহমেদ আৰু উপসভাপতি পদত সৌৰোজ মাহাতোক নিৰ্বাচিত কৰি ৭০-জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয়। সভাৰ শেষত সংবাদমেল সম্বোধন কৰি অসমৰ যুৱ সাংবাদিক নেত্ৰজিৎ বৰা আৰু কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সভাপতিয়ে সংবাদমেল পাতি ৰাজ্যৰ প্ৰয়াত সাংবাদিকসকলৰ পৰিয়ালক এককালীন সাহায্য, সাংবাদিকসকলৰ ল'ৰা-ছোৱালীৰ বিনামূলীয়া পাঠদান আৰু সাংবাদিকসকলৰ পৰিয়াললৈ বিনামূলীয়া চিকিৎসা সেৱা, ৰাজ্যৰ সকলো সাংবাদিকৰ নিৰাপত্তা আৰু সুৰক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, যধে-মধে পেজ খুলি সাংবাদিকতা কৰাসকলক নিয়ন্ত্ৰণ কৰা, অসমৰ প্ৰতিটো সংবাদ মাধ্যমৰ হাউচ পৰ্যন্ত পৰিমাণ দৰমহা দিয়াৰ লগতে যিসকলক দৰমহা দিবলৈ সামৰ্থ্য নাই কমেও মাননি দিবলৈ দাবী জনোৱাৰ পৰিলক্ষিত হয়। পবিত্ৰ সাংবাদিকসকল, আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে সদৌ অসম সাংবাদিক মঞ্চৰ আজি কাৰ্যনিৰ্বাহক সভা আছিল, মুকলি সভা আছিল আৰু সদৌ অসম সাংবাদিক মঞ্চই ইতিমধ্যে আত্মা অতিক্ৰম কৰিলে আৰু কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে নতুন সমিতি গঠন কৰা হৈছে আৰু এই সমিতিখনে অসমৰ উজনিৰ পৰা নামনিলৈকে প্ৰতিখন জিলা বা প্ৰতিখন গাঁৱৰ সাংবাদিকসকলক চুই যাব পৰাকৈ ইতিমধ্যে তেওঁলোকে পৰিকল্পনা হাতত লৈছে। সাংবাদিকসকলৰ যি কষ্ট, সাংবাদিকসকলৰ যি ত্যাগ বা সাংবাদিকসকলক প্ৰতিটো মুহূৰ্ততে সাংবাদিকসকলৰ সৈতে সাংবাদিকসকলক জীয়াই থকাৰ বাবে প্ৰেৰণা যোগাব আৰু প্ৰতি মুহূৰ্ততে সাংবাদিকসকলৰ হৈ তেওঁলোকে মাত মাতি যাব, সেই উদ্দেশ্য আগত ৰাখি ইতিমধ্যে সদৌ অসম সাংবাদিক মঞ্চ গঠন কৰা হৈছে। নমস্কাৰ। আজি সদৌ অসম সাংবাদিক মঞ্চই আয়োজন কৰা এই গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি অসমৰ বিভিন্ন স্তৰৰ, বিভিন্ন দিশৰ, বিভিন্ন ঠাইৰ এই সাংবাদিকসকলৰ ইয়াৰ উপস্থিতিয়ে এই অনুষ্ঠানটোৰ গাম্ভীৰ্যতা প্ৰকাশ কৰিছে আৰু ইয়াত সাংবাদিকসকলৰ এই যি সমস্যাৰাজি বা এই সমাজ গঠনৰ ক্ষেত্ৰত, ভাৰতৰ সাহিত্য সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত, উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত এইবিলাক ইয়াত আলোকপাত কৰা হৈছে আৰু মানৱ সেৱাৰ কাৰণে সকলোৱে একগোট হৈ কেনেকৈ নিস্বাৰ্থভাৱে কাম কৰিব পাৰি। সকলোৱে যিহেতু এই পৃথিৱীত আমি কিছুদিনৰ কাৰণে আহিছোঁ, প্ৰত্যেকেই যাতে এটা মেছেজ হৈ যাব পাৰোঁ, তাৰ বিষয়বস্তুবিলাক ইয়াত আলোচনা হৈছে। এয়াই সদায় এই দৃশ্য দেখি উৎসাহিত হৈছোঁ আৰু ইয়াতে আৰু স্বাস্থ্য সম্বন্ধীয় কথাবিলাকো আলোচনা হৈছে। প্ৰত্যেকৰে স্বাস্থ্য পাতি যদি সুন্দৰ হৈ থাকে তেতিয়াহে তেওঁলোকে প্ৰত্যেকেই দেশখনৰ প্ৰতি অৱদান আগবঢ়াব পাৰিব, তেনেকুৱা দিশবিলাক আলোচনা হৈছে। আৰু সাংবাদিকতাৰ ক্ষেত্ৰত বিশেষকৈ সাংবাদিকৰ কিছুমান যে ধৰক নিগেটিভ ৱৰ্ডছ ইউজ কৰা নিচিনা হয়, তেতিয়া একতা ভংগ হয় বা আচল উদ্দেশ্য সফল নহয়গৈ। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি সকলোৱে উদ্দেশ্য একেটাই, মেনকাইণ্ড, মানৱ সেৱাৰ কাৰণে আমি সকলোৱে ওলাই আহিছোঁ। গতিকে এই সকলো সাংবাদিকৰে ধৰক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ কৰি মই মোৰ বক্তব্য